সাধারণ জনতার তেজ হয়ে দেশে বিদেশে অগাধ সম্পত্তিৰ অধিকাৰী হোৱা যেনেকৈ মন্ত্ৰী বিধায়ক অসমত আছে, ঠিক তেনেকৈ নুপুৰ বৰাৰ দৰে একাধিক অসংখ্য প্ৰশাসনিক বিষয়াও আছে এইখন অসমত। অসমৰ বিভিন্ন বিভাগত এনেকুৱা অনেক নুপুৰ বৰা জাতীয় বদমাছ, ধুৰন্ধৰ, ঘোষঘোৰ প্ৰশাসনিক বিষয়া আছে। আৰু সেইবিলাকে কি ওলাই পাইছে, কাৰ বাবে লাই পাইছে, সেই বিষয়টোহে বিচাৰ কৰা গুৰুত্বপূৰ্ণ। গতিকে আমি ডিকেবি ফেক্টে শূন্য সহনীলতাৰ কথা কোৱা এইখন চৰকাৰৰ মুৰব্বীগৰাকীক প্ৰত্যাহ্বান জনাই দুটামান প্ৰশ্ন সুধিব খুজিছোঁ। আপোনালোকেতো কৈছিল আপোনালোকৰ চাকৰি বাকৰিত নিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ ২ নম্বৰী নাই। এয়া কি? ২০১৯ চনৰ ACS পৰীক্ষাত বাছনি হোৱা নুপুৰ বৰাই ইমান কম দিনৰ ভিতৰত কেনেকৈ ইমান সম্পত্তিৰ অধিকাৰী হ'ল, কাৰ আশীৰ্বাদত হ'ল, কোন আছে এই গোটেই কাহিনীটোৰ নেপথ্যত পাৰে যদি তদন্ত কৰক। সুৰজিৎ ডেকাই যে লাট মণ্ডল এটা মাত্ৰ ঢাল, এনেকুৱা অনেক ঢালক ব্যৱহাৰ কৰি দুৰ্নীতিৰ কেৰণেৰে সা সম্পত্তি সংগ্ৰহ কৰে ৰাজ্যৰ একাধিক আমোলা বিষয়াই। আৰু যদি পাৰে ৯ বছৰৰ ভিতৰত আপোনালোকৰ চৰকাৰৰ দিনতে, কাৰণ ইয়াৰ আগৰ কথা আমি নকওঁ, এইকাৰণে নকওঁ কংগ্ৰেছৰ দিনত সংঘটিত চূড়ান্ত দুৰ্নীতিৰ বাবে, ভ্ৰষ্টাচাৰৰ বাবেই কংগ্ৰেছক বিদায় দি আপোনালোকক আনিছিল। সেইকাৰণে কৈছোঁ আপোনালোকৰ কাৰ্যকালত নিযুক্তি লাভ কৰা ACS বিষয়াসকলৰ বা বিভিন্ন প্ৰশাসনিক বিষয়াসকলৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক আৰু তেওঁলোকৰ সম্পত্তি সম্পৰ্কে অনুসন্ধান কৰক যদি পাৰে। সাধাৰণ জনতাৰ তেজ হুহিও এওঁলোকৰ পিয়াস নপলাই কেৱল লাগে লাগে লাগে। আৰু এই নুপুৰ বৰা জাতীয় প্ৰশাসনিক লোকসকলক যেতিয়া ACS পৰীক্ষাত উত্তীৰ্ণ হৈছিল, গামোচা পিন্ধোৱা হোৱা নাছিল নে? ৰাইজে উৎফুল্লিত হোৱা নাছিল নে? সাংবাদিকে বাইট লোৱা নাছিল নে? প্ৰশংসাৰে উপচাই পেলোৱা নাছিল নে? গতিকে প্ৰিয় দৰ্শক, প্ৰিয় ৰাইজ, এই কাৰবাৰবোৰ ত্যাগ কৰক। এনেকে ভাল ফলাফল দেখুওৱা লোকসকলক এই ধৰণে অভিনন্দন জনোৱা কাৰ্যসূচী বাদ দিয়ক। অভিনন্দন জনোৱা কাৰ্যসূচীৰ পৰা বিৰত থাকক। সকলোকে সামৰি লোৱা নাই, কিন্তু এনেকুৱা নকৰাটোৱে এইকাৰণেই যাক ভাল বুলি ভাবে তেওঁলোকেই কাল হিচাপে দেখা দিয়ে। এই নুপুৰ বৰাৰতো মুখ্যমন্ত্ৰী পৰিয়ালৰ লগতো ভাল সম্পৰ্ক আছে। কেনেকৈ সম্পৰ্কবোৰ হয়, কিয় এই সম্পৰ্কবোৰ হয়, কিয় ইমান ঘনিষ্ঠ হয়, তাৰ নেপথ্যত কি কথাই ক্ৰিয়া কৰে, এই কথাবোৰো বিচাৰ কৰি চাওক শ্ৰদ্ধেয় ৰাইজসকল। সাধাৰণ মানুহক মানুহ বুলি নুপুচা, মানুহ বুলি গুৰুত্ব নিদিয়া একাংশ ডাঙৰ ডাঙৰ মানুহে, প্ৰভাৱশালী মানুহে, ৰাজনৈতিক নেতাই এই ধৰণৰ দুৰ্নীতি পৰায়ণ বিষয়াক পাকঘৰত ঠাই দিয়ে, বেডৰুমত ঠাই দিয়ে। আৰু এওঁলোকে কিয় দুৰ্নীতি নকৰিব কওকচোন? কাৰণ যেতিয়া শাসকৰ একাংশই দুৰ্নীতিত পদ গৈ থাকে, নিজেই চিন্তা কৰক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কন্যাক পঢ়ুৱাবৰ নামত প্ৰতি বছৰত কেনেকৈ ১ কোটি টকা খৰচ কৰিব পাৰে? ক'ত পালে ইমান টকা? কেনেকৈ পত্নীৰ ইমান সম্পত্তি? এই পত্নীবিলাকে যে হঠাৎ সম্পত্তিৰ অধিকাৰী হয়, কেনেকৈ হয়, এই বিষয়ে তদন্ত কৰক, অনুসন্ধান কৰক যদি দম আছে। কিন্তু নাই, নোৱাৰে। এইকাৰণে নোৱাৰে, এই ২ নম্বৰী লোকসকল থকা বাবে একাংশ প্ৰশাসনিক বিষয়াই ২ নম্বৰী কৰিবলৈ লাই পাইছে। গতিকে আমাৰ স্পষ্ট আহ্বান, স্পষ্ট প্ৰত্যাহ্বান, বিগত ৯ বছৰত চাকৰি পোৱা প্ৰশাসনিক বিষয়াসকলৰ দৰমহা অনুপাতে তেওঁলোকেনো কিমান সম্পত্তি অৰ্জন কৰিছে, সেই কথাবোৰ বিভাগীয়ভাৱে তদন্ত কৰা হওক আৰু ৰাইজৰ সন্মুখত উন্মোচিত কৰা হওক, যদি এই সততা আছে, যদি এই সাহস আছে। মন কৰকচোন, বিগত সময়ত এনে কিমান কৌটিপতি লাট মণ্ডল আৰু বিভিন্ন বিভাগৰ বিষয়াক এৰেষ্ট কৰা হৈছে। মন কৰক, এই কথাবোৰ নকওঁ। গতিকে বৰ্তমান সময়তো দুৰ্নীতি নোহোৱাকৈ থকা নাই। কংগ্ৰেছৰ দিনত হয়তো মুকলিকৈ দুৰ্নীতি সংঘটিত হৈছিল, আৰু এতিয়া দুৰ্নীতিবোৰ অকণমান ঢাকি লৈ কৰা হয়। আৰু এতিয়াৰ দুৰ্নীতিবোৰত সৰু সৰু মানুহ নহয়, ডাঙৰ ডাঙৰ বিষয়া আমোলা জড়িত থাকে। ইয়াত বাহিৰে বেলেগ পাৰ্থক্য নাই।
সমানভাৱে দুৰ্নীতি ভ্ৰষ্টাচাৰ চলিয়ে আছে। কেৱল এওঁলোকে মানে ঋণ লৈ সাধাৰণ জনতাক হিতাধিকাৰী সজাই মাৰ্কেটিং কৰি বিজ্ঞাপন প্ৰচাৰ কৰি উন্নয়নৰ ফটা ঢোলটো বজাই আছে, তাত বাহিৰে একো নাই। গতিকে সচেতন লোকসকল, এই নুপুৰ বৰা জাতীয় বিভাগীয় লোকসকলৰ পৰা সাৱধানে থাকক, লগতে সাৱধানে থাকক শাসক পক্ষৰ ক্ষমতালিপ্সু দুৰ্নীতিপৰায়ণ অধিকাংশ নেতা পালি নেতাৰ প্ৰতিও। ধন্যবাদ।